ইমান হ'ব পাৰে এজনী ছোৱালীয়ে? তেতিয়াৰ পৰা ইমানকে মাতি আছো, তাৰ অকণো লৰচৰে নাই। ইমান হ'ব পাৰে নে? বাপৰে বাপ, মানিছো দেই। এতিয়া মা বা ঘৰৰ কোনোবা ওপৰলৈ আহিলে মই কি বুলি ক'ম বাৰু? বিয়া হৈ অহা নকন্যাজনী ইমান দেৰিলৈকে শুই থকা দেখিলে তেওঁলোকে কি বাৰু ভাবিব বাৰু? হেই ৰুহি, ৰুহি, নুঠা নো কিয়? এইজনীক এতিয়া ইয়াতে অকলে এৰি থৈ তললৈ নামিও যাব নোৱাৰো নহয়। সকলোৱে মোকহে প্ৰশ্ন কৰিব, বোলে নকন্যাজনীক লগত লৈ নাহিলি কিয়? কিবা কিবি নিয়ম নীতিবিলাক আছে বোলে, সেইবিলাক কৰিবৰ কাৰণে তেতিয়াৰ পৰা চিঞৰি আছে। কিন্তু এতিয়ালৈকে এই সাৰ শব্দই নাই। ইমান শুব পাৰে, বাপৰে বাপ, মানিছো দেই। এনেকে শুই থাকে কাৰণে এইজনী শকত হৈ গৈছে। বিয়া হোৱাৰ আগতে নহলে ছোৱালী মানুহ ইমান শকত হয় নেকি? বাবা, ৰুখি দেখোন এতিয়ালৈকে শুয়ে আছে। মই আকৌ ভাবিছো গা পা ধুই তাই ৰেডি হল নেকি। ইছৰাম, তলত আলহী বিলাকে সকলোৱে সুধি আছে তাইৰ কথা। তললৈ যাব লাগে নহয়, নিয়ম নীতি বিলাক আছে। জগাই দেচোন তাইক। তয়ো মানে কি কাষতে বহিলে মানে তাইৰ মুখখন চাই আছ নেকি? হা, ইমান দেৰিলৈকে শুই থাকে নেকি কইনাজনী? জগাই দিব পৰা নাই যেতিয়াৰ পৰা। মা, মই তেতিয়াৰ পৰা তাইক মাতি আছো, নুঠেহে নুঠে দেখোন। তুমিয়ে মাতা, মই এই চব কৰি থাকিব নোৱাৰো। মা, আপুনি ইয়াত? কিবা হল নেকি? কিবা হবলৈ বাকী আছে নেকি? হা, নকইনাজনী হৈ পেলাই এই 8টা বজালৈকে শুই থাকে নেকি? নাজানা তুমি ঘৰৰ নিয়ম নীতি বিলাক? মা দেউতাই তোমাক একো শিকাই পঠোৱা নাই? হা, আলহীৰে গোটেই ঘৰখন ভৰি আছে। মোৰ নাক কান কাটিবলৈ ওলাইছা তুমি ইমান দেৰিলৈকে শুই থাকি পেলাই? তোমাক তেতিয়াৰ পৰা অনিমানে জগাই আছে, সাৰ পোৱা নাই তুমি? নে শুই থাকি পেলাই এনেই সাৰ নোপোৱাৰ ফাউজৰি আছিলা? ব'লা এতিয়া সোনকালে গা পা ধুই ৰেডি হোৱা আৰু তললৈকে আহা। বহুত নিয়ম নীতি বাকী আছে। এনেকে শুই থাকিলে কাম নহব নহয়। ঘৰ এখনৰ বোৱাৰী হৈ আহিছে যেতিয়া ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিবা। মা, কালি ৰাতি বিয়া বুলি টোপনি ক্ষতি হল যে, সেইকাৰণে অকণমান টোপনি গৈছিলো। মানে আগতে মই এনেকে কেতিয়াও টোপনি ক্ষতি কৰি পোৱা নাই। টোপনি অকল তোমাৰহে ক্ষতি হৈছে নেকি? অনিৰ্বাণৰ হোৱা নাই? মোৰ হোৱা নাই? হা, বিয়া চাবলৈ যোৱা মানুহ বিলাকৰ টোপনি ক্ষতি হোৱা নাই? কথা কবলৈ আহিছে। নকইনা হৈ পেলাই এখন ঘৰৰ বোৱাৰী হৈ পেলাই আহিছা। এতিয়া ৰাতিপুৱা সকলোতকৈ সোনকালে উঠি গা পা ধুই মন্দিৰৰ চাকি বন্তি জ্বলাই পেলাই সোনকালে তললৈ নামি যাব লাগে আকৌ কিবা বনাবলৈ। এতিয়া আকৌ ইয়াতে ৰুমতে 8টা বজালৈকে শুই থাকিলে এনেকে হব নেকি? আজিৰ পৰা কিন্তু মই কৈ থলো, ৰাতিপুৱা সোনকালে উঠিবা আৰু সোনকালে উঠিয়েই ঘৰৰ গোঁসাই ঘৰ মচি চাকি বন্তি জ্বলাবা। বাকী কাম কৰিলেও কৰিবা, নকৰিলেও নাই, কিন্তু ৰাতিপুৱা সোনকালে উঠাটো আমাৰ ঘৰৰ নিয়ম, বুজিলা? এতিয়া সোনকালে যোৱা, গা পা ধুই তললৈ নামি আহা আৰু ভালকে কাপোৰ কানি পিন্ধি আহিবা। হ'ব দিয়ক মা। মানে কি কাপোৰ পিন্ধিব লাগিব? কি কাপোৰ পিন্ধিব লাগিব সেইটো এতিয়া মই তোমাক কব লাগিব নেকি? তুমি নাজানা নেকি বিয়া হৈ আহিলে বোৱাৰী এজনী কি কাপোৰ পিন্ধিব লাগে? ঘৰৰ পৰা যিবিলাক কাপোৰ আনিছিলা সেইবিলাক পিন্ধিবা আকৌ। যোৱা এতিয়া সোনকালে গা পা ধোৱাগে। আৰু অনি, লৈ আহিবি তাইক। হ'ব দিয়া মা, তুমি যোৱা, মই লৈ যাম। কি হল, এতিয়া এনেকে ফেবা লাগি চাই থাকিবা নে গা ধুবলৈ যাবা? আৰু কিবা নিয়ম আছে নেকি? মই আৰু কিমান নিয়ম কৰিব লাগে? নিয়ম কৰি কৰি ভাগৰ লাগি গৈছে মোৰ। আৰু টোপনি মাৰিব ভালকে নাপালোৱেই, অকনমান সময়হে টোপনি আহিছিল। হ'ব দিয়া, পিছত ভালকে শুবা। এতিয়া ঘৰৰ মানুহ বিলাক আছে নহয়, সেইকাৰণে ইমান দেৰিলৈকে শুই থাকিলে বেয়া দেখি। এতিয়া যোৱা সোনকালে ফ্ৰেছ হৈ ভাল কাপোৰ এযোৰ পিন্ধি আহা। মই আগফালে বহি আছো, তুমি যোৱা, ৰেডি হোৱাগে। ঠিক আছে। বেচেৰি, ৰাতিপুৱাই পুৱাই মাৰ গালি খাব লগা হল। গালি খাবলগীয়া কামো কৰিছে তেতিয়াৰ পৰা। মই সেইকাৰণে জগাই আছিলো, বোলো মায়ে আহি এনেকে দেখা পালে গালিটো দিবই, পালে নহয় এতিয়া। মোৰ বোৱাৰীজনীৰ কথা কৈ কৈ সকলোৱে বৰ শলাগ লৈছে। যিহেতু তাই দেখিবলৈ ধুনীয়া আৰু কামে বনেও সকলোতে পাৰ্গত বুলি গম পাইছে, তাইৰ কথা সকলোৱে শলাগ লৈ আছে। এতিয়া তাইও আমাৰ মান সন্মান ৰক্ষা কৰি চলিলেই হল আৰু। এইখন ঘৰত এতিয়া আমি তিনিটাই পৰিয়াল, গতিকে মিলি জুলি থাকিলেই হল। আৰু গালি খাবলগীয়া কাম কৰিলেতো গালি খাবই, যিহেতু মই শাহুৱেক হিচাপে তাইক সেইখিনি কথা কবই লাগিব। কাৰণ বেছিকে মৰম কৰিলেও আজিকালি বোৱাৰীবিলাকে শাহুৱেকহঁতৰ কাৰোৰে কথা নুশুনে। সেইকাৰণে অলপ চলপ শাসন কৰিবই লাগিব, নহলে নহব। ইমান দেৰি হৈ গল, তাই এতিয়াও তললৈকে নামি আহিব হোৱাই নাই। আলহী বিলাকে তেতিয়াই তাইৰ হাতৰ চাহ একাপ খাবলৈ ৰখি আছে, তাই কিন্তু নামি আহিবলৈ হোৱা নাই। গাটো ধুই কাপোৰ সাজ পিন্ধি আহোঁতেনো কিমান সময় লাগে? আৰু আমাৰ অনু, ইও মানে কম বস্তু নহয় দেই। ঘৈণীয়েকজনী দেখাৰ পৰা তাৰো মানে ভাত পানীৰ ভিতৰত নোযোৱাই হৈছে। তাইক দেখি দেখি সি খুব পাগল হৈছে। ঘৈণীয়েকজনীক বোলো সোনকালে উঠাই দিবলৈ কওঁ, নাই, ৰাতিপুৱা উঠাৰ পৰা সি তাইৰ কাষতে বহি পেলাই তাইৰ মুখখন চাই বহি আছে। এতিয়া এনেকে হলে কেনেকে হব বাৰু? মা, মই আহিছো। কি এইবিলাক? হা, তুমি এইবিলাক কি পিন্ধি পেলাই পাকঘৰলৈ আহিছা? আৰু এনেকে ইমান গাল মানুহৰ আগতে তুমি এইসোপা পিন্ধি পেলাই পাকঘৰলৈ আহিছা? তোমাৰ লাজ লগা নাই? হা, নতুন
কইনাজনী হৈ পেলাই লং পেণ্ট চাৰ্ট পিন্ধিবলৈ আহিছা মোৰ ঘৰত এতিয়াই যোৱা বুলি কৈছো ভালে ভালে কাপোৰ কাজ সলাই পাকঘৰলৈকে আহিবা এইজনী মানে মাথাত একোৱে নাই বুলিছো মা দেউতাই কিবিলাক কি কাপোৰ দিব দিছে তোমাক বিয়াৰ দিনাৰ পিছদিনাখন কি কাপোৰ পিন্ধিব লাগে তুমি নাজানা হা তুমি পঢ়া শুনা কৰা ছোৱালী নহয় হে ভগৱান ঘৰৰ মানুহবিলাকে দেখিলে কি বুলি ভাবিব বাৰু ভালে ভালে যোৱা অনু অনু এইফালে আহ মা মোৰ লগতে এইবোৰ কাপোৰে আছে মোৰ লগত আৰু বেলেগ কাপোৰ নাই মই সেইকাৰণে এইবোৰ কাপোৰে পিন্ধিছো এইবোৰ কাপোৰ নিপিন্ধিলে এতিয়া কি পিন্ধিম মোৰ লগত আৰু বেলেগ কাপোৰ নাই মোৰ সুটকেছটো চব এইবোৰ কাপোৰেদি ভৰ্তি হৈ আছে মইতো আগতেও এইবোৰ কাপোৰ পিন্ধিছিলো কি কথা ক'বলৈ আহিছা তুমি আগতে যি পিন্ধিছিলা কিন্তু বিয়াৰ পিছত যে মেখেলা চাদৰ পিন্ধিব লাগে সেইটো কথা গম নোপোৱা নেকি তুমি গম নোপোৱা নাই তোমাৰ মা দেউতাই এইবিলাক কথা একো গম নাপায় হা বিয়াৰ পিছত অন্ততঃ এমাহলৈকে মেখেলা চাদৰযোৰ পিন্ধি থকা নাই বাপৰে বাপ এতিয়া বিয়া হৈ আহিয়ে মেখেলা চাদৰ পিন্ধিব এৰি পেলাই তাই লং পেণ্ট চাৰ্ট পিন্ধিবলৈ আহিছে ভালে ভালে যোৱা বুলি কৈছো ঘৰৰ মানুহক ফোন কৰি মেখেলা চাদৰ দিবলৈ কোৱা আৰু শুনা এতিয়া এইবোৰ কাপোৰ খুলি পেলাই মোৰ কাপোৰ এযোৰ পিন্ধাকে আৰু তোমাৰ কপালত ফুট ক'ত হা ফুট চুট নোলোৱাকে এনেকে ওলাই আহিছে যে মা এইবোৰ আপুনি কি কথা কৈছে মোৰ ঘৰ ইমানো ওচৰত নহয় যে মই ফোন কৰাৰ লগে লগে মোৰ মা দেউতাই আহি মোক কাপোৰ দি থৈ যাবলৈ পাৰিব আৰু আপোনাৰ কাপোৰ পিন্ধিবলৈ মোৰ গাত আপোনাৰ ব্লাউজ নহয় আপুনি ইমান শকত মানুহজনী ব্লাউজ মোৰ গাত হ'ব নেকি তাতকে এনেকে থকাই ভাল ইয়াত যেন কি বেয়া দেখিছে আপুনি গোটেইটো ওপৰৰ পৰা তললৈ চোন ঢাকি খাই আছে আৰু ফুট ল'বলৈ মোৰ তাত ফুট নাই বিয়া হৈ আহোঁতে যিটো ফুট মাৰি আহিছিলো গা ধোতে ফুটটো ক'ৰবাত পৰি থাকিল এতিয়া মই ক'ৰ পৰা ফুট লওঁ বাপৰে বাপ তাইৰ মুখখন চোৱা তাই এতিয়া মাকক ফোন কৰিবও নোৱাৰে মেখেলা চাদৰ খুজিবলৈ আৰু মোৰ কাপোৰো পিন্ধিব নোৱাৰে ব্লাউজটো ডাঙৰ হ'ল কি হ'ল পিছফালে দুটা পিন মাৰি ল'বা হাতৰ তলত যোৱা এতিয়া ভালে ভালে এনেকে এইবোৰ কাপোৰেদি মোৰ ঘৰৰ মানুহে দেখিলে কি বুলি ভাবিব বাৰু হা নাই নাই দেই মই এইবোৰ মেখেলা চাদৰ পিন্ধি থাকিব নোৱাৰো মোৰ এইবোৰ পিন্ধাৰ অভ্যাস নাই মই এনেকে থাকিম আপুনি কাক কি কৰিব লাগে কি নিয়ম কৰিব লাগে কওক এতিয়াই আৰু মা বিয়াৰ পিছত সেন্দুৰটোহে আচল বস্তু মইতো শিৰত সেন্দুৰ লৈয়ে আছো অনিৰ্বাণৰ নামত আৰু কপালত ফুটটো ল'লে কিনো হ'ব আজিকালিৰ দিনত কোনেও কপালত ফুট নলয় কোনেও আপুনি দেখা নাই জানো চিৰিয়েল বিলাকত শিৰত সেন্দুৰখিনিহে মেইন বস্তু বিয়া হ'লে শিৰত সেৱতাত সেন্দুৰহে পিন্ধায় ফুটটো এনেই অদৰকাৰী এনেহে দিয়ে ষ্টাইলতে গতিকে ফুটৰ মোৰ কোনো দৰকাৰ নাই এইবিলাক আৰু এতিয়া মেখেলা চাদৰ পিন্ধি থাকিবলৈ মোৰ সময় নাই এনেকে মই চাহ তাহ কি দিব লাগে দিয়ক আৰু শুনক মই কিন্তু চাহ তাহ বনাব নোৱাৰো দেই মই ঘৰত এইবিলাক কাম একোৱে কৰা নাছিলো কি মানে তুমি একো কাম মানে কৰিব নাজানা চাহখিনিও বনাব নাজানা তুমি হা তোমাৰ দেখোন মায়ে দেখোন বৰ ডাঙৰ ডাঙৰ কথা কৈছিলে বোলে তুমি বোলে ঘৰৰ বোলে সকলো কাম কৰিব পাৰা ৰন্ধা বঢ়া বোলে তুমিয়ে কৰা বোলে এতিয়া কি তুমি চাহখিনিও বনাব নোৱাৰা তাৰমানে ছোৱালীজনীক ফাঁকি দি পেলাই আমাৰ লগত বিয়া দিলে নেকি আমাৰ ঘৰত অনিৰ্বাণৰ লগত হা এইজনী ছোৱালী বিয়া কৰাবলৈহে মই ইমান হাহাকাৰ লগাইছিলো এতিয়া মানে তাই চাহ কাপো বনাব নোৱাৰে তাৰমানে এতিয়া প্ৰথম চাহ কাপ ময়ে বনাই খুৱাব লাগিব নেকি শুনক মা বাৰে বাৰে মোৰ মা দেউতাক ধৰি ধৰি কথা নকব মোৰ এইবিলাক কৰিলে ভাল নালাগে কাৰণ মা দেউতাই যিমানখিনি পাৰিছে শিকাইছে মইহে এইবিলাকৰ ইণ্টাৰেষ্ট নাছিলে মোৰ খালি ফিউচাৰটো লৈহে চিন্তা মোৰ কেৰিয়াৰটো লৈ গতিকে মই সেইবোৰত বিশেষকৈ মন দিছিলো আৰু শুনকচোন মানে চাহ বনাব নোৱাৰিলে কি হ'ল আপুনিতো বনাই দেখাব পাৰে আপুনিও শিকাই দিয়ক মইতো শিকিম তেতিয়া তাৰমানে এতিয়া তুমি ইয়াতে বহি বহি খাবলৈ আহিছা আৰু তোমাৰ কেৰিয়াৰৰ কথা ক'বলৈ আহিছা যে এইবিলাক কি কথা কৈছা হা কেৰিয়াৰৰ কথা চিন্তা কৰিবলৈ হ'লে বিয়াত বহিব নালাগিছিলে আকৌ কেৰিয়াৰৰ কথা কৈছা তুমি বোলে আকৌ এইবিলাক চাকৰি বাকৰি কৰি ভালে নোপোৱা মায়ে দেখোন তেনেকে কৈছিলে এতিয়া আকৌ এইবিলাকৰ নাম নুলিয়াবা হ'লে মই কৈ থলো কিন্তু কেৰিয়াৰৰ কথা চিন্তা কৰিবলৈ এতিয়া আৰু সময় নাই এতিয়া বিয়া হ'লা মোৰ ঘৰৰ বোৱাৰী হ'লা গতিকে মোৰ ঘৰৰ বোৱাৰী হ'লে ঘৰৰ কাম বন কৰি ঘৰখন নিয়াৰিকে চলাই নিব লাগিব আকৌ বোৱাৰীজনীৰ কাম সেইখিনিহে চাকৰি বাকৰিৰ কথা কিন্তু মনলৈ নানিবা মই কৈ থলো এতিয়া কি হ'ল মা কিয় চিঞৰি আছিলা মোক চিঞৰি থকা নাই তোক মই মাতিহে আছিলো ঘৈণীয়েৰক দেখাবলৈ কাৰণে চা ঘৈণীয়েৰে কি পিন্ধি আহিছে এইবিলাক বিয়াৰ পিছদিনাখন মানুহে এইবোৰ কাপোৰ পিন্ধে নেকি হা তাই মান সন্মান গোটেইখিনি খেলাবলৈ আহিছে আমাৰ ঘৰত গোটেইবিলাক আলহী আছে তাই কিমান গুণগান গাই আছিলে তাই এতিয়া সকলোবিলাক শেষ কৰিবলৈ আহিছে কোনোবাই দেখিছে নেকি তাইক পাকঘৰলৈকে আহা আৰু নাই যদি ভালে ভালে লৈ যা ৰুমৰ ভিতৰেদি লৈ কেনে ৰুমলৈকে লৈ যা আৰু বোলে তাই বোলে কাপোৰ বোলে একোৱে নাই তই চাগৈ যাচোন বেগটোত কাপোৰ আছেনে নাই এযোৰ ভাল চাই মেখেলা চাদৰ পিন্ধিবলৈ ক'ব তাইক মা তাইৰ বেগত একো কাপোৰেই নাই এইবিলাক কাপোৰেদি ভৰ্তি হৈ আছে তাইতো মেখেলা চাদৰ এযোৰো অনা নাই মোক দেখুৱাইছে বোলে মই এতিয়া এইযোৰ পিন্ধিম নে মই বোলো এতিয়া কি কাপোৰ পিন্ধিবা এইবিলাক নিপিন্ধাতকে গতিকে এইবিলাকে পিন্ধা সেইকাৰণে তাই পিন্ধি আহিছে এইবিলাকে হ'ব দিয়া একো কথা নাই এনেকে চাহ একাপ দিবলৈ কোৱাগে কি হ'ব দিয়া হা কি হ'ব দিয়া এইবিলাক কাপোৰ পিন্ধিবলৈ তাইক মই চাহ দিবলৈ পঠাম ঘৰৰ মানুহখিনিৰ আগত গোটেই সোপাই কিমান ঠাট্টা কৰিব মোক নতুন বোৱাৰীজনীক হৈ পেলাই এইবিলাক কাপোৰ পিন্ধি চাহ দিবলৈ আহিছে
তহঁতৰ মান সন্মান নাথাকিব পাৰে, কিন্তু মোৰ মান সন্মান আছে। মই দেখা নাই গোটেই জীৱন জুৰি মেখেলা চাদৰ পিন্ধিয়ে কটালো, এতিয়া আকৌ বোৱাৰীজনীক মই বিয়াৰ পিছদিনাখনে লং পেণ্ট চাৰ্ট পিন্ধি পেলাই চাহ দিবলৈ কথা কবলৈ আহিছে। তই ঘৈণীয়েৰে কৈ যা, অসুবিধা হোৱা বুলি কবি, আৰু ৰুমৰ পৰা ওলাই নাহিবি, কিন্তু মই কৈ থলো ৰুমতে সোমাই থাকিবি। তইও এতিয়াৰ পৰা তিৰোতাৰ হৈ মাত মাতিব পৰা হৈ গলি। ভালে ভালে তাইক দুযোৰমান কাপোৰ কিনি আনি দিবি। তাই বোলে একো কাপোৰে অনা নাই, মাক দেউতাকৰ মূৰত মাল নাইকিয়া, ঘৰত ছোৱালী এজনী বিয়া দিলে লগত কি কি কাপোৰ দি পঠাব লাগিব গম নাপায়, মেখেলা চাদৰ এযোৰো দি পঠোৱা নাই। আৰু শুনা, তুমিও মা দেউতাক ফোন কৰি কেনে কাপোৰ দিবলৈ কবা। মা, আজি যিহেতু এতিয়া মেখেলা চাদৰ পিন্ধিবলৈ নাপালো, পিছত আৰু মেখেলা চাদৰ পিন্ধি পেলাই কি কৰিম কওকচোন? এনেও মই এইবিলাক পিন্ধিবলৈ বৰ বেয়া পাওঁ, গতিকে হ'ব দিয়ক আৰু মেখেলা চাদৰ নিকিনো, এইবিলাক কাপোৰে পিন্ধি থাকিম। আপুনি আৰু আগৰ দিনৰ মানুহ, আমি হলো এতিয়াৰ যুগৰ ছোৱালী, গতিকে মেখেলা চাদৰ পিন্ধিবলৈ এই গৰমত এনেও টান লাগে। হ'ব দিয়ক, মই এতিয়া অসুবিধা হোৱা বুলি ৰুমতে সোমাই থাকিম। আপুনি বহুত ভাল আইডিয়া দিছে, ভালেই হ'ল। এনেওতো মই চাহ তাহ বনাব নাজানোৱে, আপুনিয়ে চাহখিনি দিয়কগে। শুনিলি ঘৈণীয়েৰে কি কলে? এইজনী কাম কৰে বুলি মাতে একেবাৰে গান গাই গাই আমাৰ আগত বিয়া দিলে। ইমান যে গুণ গাইছিলে নহয় মানুহজনীয়ে, এতিয়া এইজনী একো নাই, না চাহ একাপ বনাব জানে, না ভাত বনাব জানে। সেইটোতো বাদে কাপোৰ এসাঁজ পিন্ধিব ক'লেও তাই উল্টা পুল্টা নিয়ম, উল্টা পুল্টা কথা কবলৈ আহে মোক শাহুৱেকজনীক। আজি এনেকে তৰ্ক কৰিবলৈ আহিছে শাহুৱেকৰ লগত, আৰু গোটেই জীৱনটো আছে বাকী। লৈ যা বুলি কৈছো ভালে ভালে ৰুমলৈ, মোৰ চকুৰ সন্মুখৰ পৰা এইজনীক আঁতৰাই। ৰুহি, ব'লা ৰুমলৈ ব'লা। কিন্তু মইতো একো কোৱাই নাই মাক। মায়ে মিছাতে সেইবোৰ কথা বেছিকে বহলাই পেলাইছে দেখোন। হ'ব ব'লা, এইবোৰ কথা আমি পিছত পাতিম, এতিয়া বেলেগ কোনোবাই শুনিলে বৰ ডাঙৰ কথা হ'ব। ব'লা ৰুমলৈ ব'লা তুমি। লৈ যা তাইক সোনকালে, আৰু শুন, কোনোবা বিচাৰি গলে তাইৰ অসুবিধা হোৱা বুলি কবি। হ'ব দিয়া, তুমি মেনেজ কৰা, মই আহি আছোঁ অলপ পিছত। ব'লা ৰুহি। কলিতেনে ঠিকেই কয়, খাবলৈ নোপোৱা ঘৰৰ ছোৱালী সেইকাৰণে বিয়াই কৰাব নালাগে। মইহে অলপমান দুখীয়া ঘৰৰ ছোৱালী বিচাৰি গৈছিলো, বোলো কাম বনত মোক অলপমান সহায় কৰি দিব, কিন্তু নাই, এইজনীচোন ওলোটা, মাকে একেবাৰে জীয়েকৰ গুণ গাই গাই তাতেই পোৱা নাছিলে, এতিয়া একোৱে নাজানে। গোটেই জীৱনটোতো কাম কৰোতে গলেই, এতিয়া আকৌ বোৱাৰী ঘটি পেলাই মইহে তাইক ৰন্ধা বঢ়া শিকাব লাগিব। দেখি কুহিজনীয়ে চাগে তাতে কিমান কষ্ট পাইছে। তাইতো চাহ একাপো বনাব নাজানিছিল, আগতে সকলোবিলাক কাম এইজনীয়ে কৰে কাৰণে কুহিক মই একোৱে শিকাবলৈ নহল। আৰু তাইক চাহ বনাবলৈ কলেও তাইতো নিজৰ কেৰিয়াৰৰ কথা কৈ পেলাই পিছ হুহুকি যায়। একাপ চাহো বনাব নজনা ছোৱালীজনীয়ে এতিয়া বাৰু গিৰিয়েকৰ ঘৰত গৈ পেলাই কেনেকে চাহ একাপ বনাই খুৱাব? মোৰ বৰ চিন্তা হৈছে অ গীতা, তাই বা কি কৰিছিল তাতে? ফোন এটা কৰি সুধিবলৈও ভয় লাগে নহয়, কিজানি তাইৰ মুখেদি কিবা কথা ওলাই যায়। সেইবিলাক কথা ওলাব লাগিলে বৰ ডাঙৰ কথা হব গীতা। কি কৰো কচোন বাৰু? ছোৱালীজনী বৰ বিপদ হল এইজনীৰ কাৰণে। এইজনীয়ে নিজৰ জীৱনটোৰ কাৰণে ভনীয়েকৰ জীৱনটো বিসৰ্জন দিবলৈ ওলাইছে। এতিয়া চাচোন, তাই তাতে গৈ কিমান কষ্ট পাব লগা হব। আৰু ফুলক তবে কিবাকে মুখৰ পৰা কুহি নামটো ওলাব লাগিলে কথা শেষেই। মই একো ভাবি পাৰ নোপোৱা হৈছো গীতা, কি কৰো কচোন? আৰু দেউতাকৰ আগতো মই কথাটো একেবাৰে উলিয়াব পৰা নাই, কি বুলি কওঁ তেওঁক? বাইদেউ, বেছি চিন্তা নকৰিবি, কুহিয়ে কাম বন কৰিব নাজানিলে কি হল? শাহুৱেকজনীতো আমাৰ ইমান বেয়া লগা নাছিলে, শাহুৱেকজনীয়ে কাম বন শিকাই ল'ব দিয়ে, একো কথা নাই। আৰু অনিৰ্বাণো ইমান ধনী ঘৰৰ ল'ৰা, মানে সি ইমান ডাঙৰ চাকৰি কৰে, সিমান ডাঙৰ চাকৰি কৰাৰ পিছত কাম বন কৰিব নাজানিলে কাম কৰা মানুহ ৰাখিব দে, একো চিন্তা কৰিব নালাগে। আৰু শাহুৱেকজনীৰ কথাই পাতে বৰ ভাল লাগিছে, গতিকে তাইক ইমান কাম কৰাৰ কাৰণে প্ৰেছাৰ নিদিয়ে বুজিছ, চিন্তা কৰিব নালাগে। মুঠতে তাইৰ মুখৰ পৰা নামটো নোলালেই হ'ল, আৰু বাকী ভগৱানৰ ওপৰতে এৰি দে। আৰু ভিনদেউক কথাটো কব লাগিব বুজিছনে, ভিনদেউৱেতো ৰুহিক দেখিলে চিনি পাব এজনী ৰুহি বুলি, তেতিয়া কি কবি? গতিকে ইমান থাকি দি পেলাই লাভ নাই, ভিনদেউক এতিয়া কথাটো কবি তই ভালদৰে বুজাই। একো নহয় দে, যি হব লগা আছিলে হৈ গল আৰু। এইবিলাক চব এইজনীৰ কাৰণে হৈছে। ৰুহি, তই কোন ল'ৰা ভাল পাৱ হা? ক'ত ঘৰ তাই? তই কিয় কৈছিলি ইমান ৰাতিখন তাক লগ কৰিবলৈ? আৰু তোৰ যদি কাৰোবাৰ লগত এইবিলাক ভাল পোৱা আছিলেই, তই আমাক নকৰি কিয়? আমিতো কিবা এটা কৰিলো হয় হা? তোৰ কাৰণে এতিয়া ভনীয়েৰজনীয়ে তাতে গৈ ইমান কষ্ট হব লগা হৈছে, আৰু যদিহে তাই ঘৰত কিবাকে এইবোৰ কথা গম পাই নহয়, তই কি হব তই ভাবি চাইছনে? তাইৰ জীৱনটো ধ্বংস হব, বুজি পালি? বিয়া হৈ যোৱাৰ পিছতো তাই ঘৰৰ মানুহে খেদি দিব তাইক, তেতিয়া কি কৰিবি তই? তই চাই থাকিব পাৰিবি তাইক সেইটো অৱস্থাত হা? দুজনী ভনীয়েকৰ ইমান মিল, সৰুৰ পৰা সকলো মানুহে তাকে কয় বোলে ইমান মিল ইহঁত দুজনী ৰুহি আৰু কুহি। এতিয়া বিয়া হোৱা অৱস্থাত যদি ল'ৰা ঘৰৰ মানুহে ছোৱালীজনীক খেদি পঠায়, কিমান বদনাম হব তাই? তাইৰ
তাইৰ ভৱিষ্যতটো ধ্বংস হৈ যাব। সেইবোৰ অলপো চিন্তা নকৰিলি তই হা? কেৱল নিজৰ কাৰণে তাইৰ জীৱনটো ধ্বংস কৰিলি। ৰুহি, মাৰা ঠিকে কৈছে অ। তোৰ যদি কোনোবা ভাল পোৱা ল'ৰা আছিলে তই আমাৰ আগত নকলি কিয়? আমিতো বিয়া ঠিক নকৰিলো হয় নহয়। তহঁতকতো আমি বিয়াৰ কাৰণে ইমান প্ৰেছাৰ দিয়া নাছিলো। আৰু দেউতাই তহঁতক ইমান মৰমত তুলি তুলি ডাঙৰ দীঘল কৰিছে। দেউতাৰ কথাটো বাদ দিলো, মায়ে তহঁতক এটা কোব কৰিবলৈ নিদিয়ে। আগতে যেতিয়া দেউতাই সৰুতে তহঁতক অংক নোৱাৰিলে মাৰিবলৈ খেদি আহে নহয়, মাৰে বাটা কচি ধৰে, বুজি পালি? সেইজনী মাক হৈ পেলাই তোকনো বাৰু তোৰ বেয়া ভালো চিন্তা কৰিবলৈ কচোন। তোৰ কোনোবা ভাল পোৱা থাকিলে তোকতো সেইটো ল'ৰাৰ লগতে বিয়া দিলে হয় ন? একো নজনালি কাৰণেহে বিয়াখন ঠিক কৰিছিলো। আৰু অনিৰ্বাণ বহুত ভাল ল'ৰা, বহুত ধনী ঘৰৰ ল'ৰা, সেইকাৰণেহে আমি বিয়া ঠিক কৰিছিলো তোৰ লগত তাৰ। কিন্তু এতিয়া তই কি কৰিলি চাচোন? তোৰ সামান্য এটা ভুলৰ কাৰণে এতিয়া ভনীয়েৰজনীৰ জীৱনটো ধ্বংস হবলৈ গৈ থকা নাই নে? মা, মোক ক্ষমা কৰি দিয়া মা। মই সঁচাকে বহুত ভুল কাম কৰি পেলালো। মই কুহিৰ লগত এনেকুৱা কৰিব নালাগিছিল। এতিয়া মোৰ কাৰণে কুহিয়ে সেইখন ঘৰত গৈ বহুত কষ্ট পাব লগা হ'ব। বেচেৰীজনী মোৰ কাৰণে গালি খাব লগাও হ'ব পাৰে। তাইতো সঁচাকে একো কামেই নাজানে। কিন্তু মা, মইনো কি জানো? মই ভাবিছিলো মই সোনকালে সময়ত আহি ঘৰ পামহি, কিন্তু তাই যে মোৰ সলনি বিয়া হৈ যাব মইতো ভবা নাছিলো মা। আৰু মা, জন্ম মৃত্যু বিবাহ এয়াতো ভগৱানৰ আশীৰ্বাদতে হয় ন? তাইৰ ভাগ্যত চাগে অনিৰ্বাণৰ লগত বিয়া হোৱাতে লিখা আছিলে। সেইবাবে চাগে ভগৱানে তেনেকুৱা কৰিলে মা। প্লিজ মা, মোক ক্ষমা কৰি দিয়া মা, ক্ষমা কৰি দিয়া। বাইদেউ, হ'ব দে, যি হৈছে হৈছে বুজিছনে? এতিয়া মাত্ৰ সকলোবিলাক কথা ভিনদেউৰ আগত খুলি কবি। আৰু ৰুহিয়ে কোৱা কথাটো মিছা নহয়। জন্ম মৃত্যু বিবাহ সকলোবিলাক ভগৱানে ঠিক কৰি পঠায়। এতিয়া কুহিৰ ভাগ্যত হয়তো অনিৰ্বাণৰ লগত বিয়া হোৱাটো লিখা আছিলে, সেইকাৰণে এনেকুৱা হবলৈ পালে। এইবোৰ বাদ দে বুজিছ? কিন্তু গীতা, মোৰ এটা কথা ভাবিহে ভয় লাগিছে। সেইখন ঘৰত কুহিৰ কথা যদি সকলোৱে গম পায় তেতিয়া কি হব? তাইৰ ভৱিষ্যতটো কি হব? মা, তুমি একো চিন্তা নকৰিবা। আৰু চাবা, কুহি কেতিয়াও বেয়া নহয়। তাই বহুত ভাল ছোৱালী। তাইৰ লগত কিয়নো বেয়া হব কোৱাচোন? আৰু কেতিয়াবালৈকে যদি তাইৰ কিবা বিপদো হয়, মই আছো নহয় তাইক সহায় কৰিবলৈ। গতিকে তুমি চিন্তা নকৰিবা মা। দে হ'ব দে, যি হব লগা আছিল সকলোবিলাক হৈয়ে গল। এতিয়া খালি কুহিৰ সংসাৰখন ভালে ভালে গলেই হল। আৰু ৰুহি, বল এতিয়া দেউতাৰক সঁচা কথাবিলাক কব লাগিব। এনেকে আৰু দেউতাৰ পৰা মই কথাবিলাক লুকুৱাই ৰাখিব নোৱাৰো। বল দেউতাৰ ওচৰলৈ। ৰুহি, বল দেউতাৰ ওচৰলৈ। দেউতাৰ ওচৰত তই ক্ষমা খুজিবি, বুজিছ? যিহেতু তই ভুল কৰিছ, আৰু সকলোবিলাক সঁচাকে কবি। হ'ব দিয়া মাহী, ব'লা এতিয়া দেউতাৰ ওচৰলৈ যাওঁ। মই অকলে যাবলৈ ভয় লাগে। বল। অনিৰ্বাণ, মই ঘৰত থাকি দেখি বহুত বৰ হোৱা হৈছো। দিনটো তুমিও নাথাকা, আৰু যিহেতু ঘৰৰ কাম মই একো কৰিব নাজানোৱেই, গতিকে মই ভাবিছো মই চাকৰি এটা কৰো। মই সেইকাৰণে ইণ্টাৰভিউ এটা দিছিলো, আৰু ইণ্টাৰভিউটো পাছ কৰাৰ কাৰণে মোক আজি মাতিছে। তুমি অফিচলৈ যাওঁতে মোক প্লিজ ড্ৰপ কৰি থৈ যাব পাৰিবা? ৰুহি, তুমি এইবোৰ কি কৈছা? তুমিতো চাকৰি বাকৰি কৰি ভাল নোপোৱা বুলি কৈছিলা আগতে। এতিয়া আকৌ হঠাতে তোমাৰ চাকৰি কৰিবলৈ কিয় মন যোৱা হ'ল? আৰু তোমাৰ মাৰাইতো কৈছিল তুমি সকলো কাম কৰিব জানা ঘৰৰ। সেইবিলাক তাৰমানে মিছা কথা আছিলে। তুমি চোৱা, ঘৰৰ বোৱাৰী হৈ আহিছে যেতিয়া, চাকৰি বাৰু মই কৰিবলৈ মানা কৰা নাই, কিন্তু তুমিতো চাকৰি কৰিবলৈ একদমেই মন নাই বুলি কৈছিলা, একেবাৰে বেয়া পোৱা বুলি কৈছিলা। এতিয়া আকৌ চাকৰি কৰিবলৈ কিয় মন যোৱা হ'ল কোৱাচোন? মানে মোৰ মাৰ লগত কথা পাতি তোমাৰ বেয়া লাগে নেকি? দিনটো মা ঘৰত অকলে থাকে। তুমি থাকিলে অন্তত মায়ে তোমাৰ লগত দুই এটা কথা পাতি থাকিব পাৰিব। মই সেইটো কাৰণেহে কৈছো, যিহেতু তুমি বেয়া পোৱা বুলি কৈছিলা চাকৰি কৰি কেনে, আৰু কুহিয়েহে চাকৰি কৰি ভাল পাইছিল, আৰু তাইতো নিজৰ কেৰিয়াৰৰ কাৰণে বহুত চিন্তা কৰিছিল, আৰু তাই সেইকাৰণে জবো কৰি আছিল। কিন্তু তুমি চাকৰি কৰিবলৈ যাবলৈ ওলোৱাৰ কাৰণে মই আচৰিত হৈছো। মই কেতিয়া কৈছিলো চাকৰি কৰি বেয়া পাওঁ বুলি? নাই কোৱা নেকি? তুমি কিবা ভুল শুনিছিলা। আৰু মই চাকৰি কৰিব নোৱাৰো বুলি ক'ত লিখা আছে? আগতে বেয়া পাইছিলো, এতিয়া মই ভাল পাওঁ। এতিয়া মোৰ ভাল লগা হৈছে, আৰু মই দিনটো ঘৰত থাকি মোৰ বৰ লগা হৈছে। মাৰ লগত কিমান কথা পাতিম, আৰু মায়েতো দেখিছাই মই সৰু সুৰা কাম কৰিব গলেও মায়ে দুই তিনিটা কথা শুনাই কেনে মোক পঠাই দিয়ে। গতিকে সেইবোৰ কথা শুনি মোৰ ব্ৰেইনটো নষ্ট হৈ থকাতকে মই ভাবিছো বাহিৰত গৈ চাকৰি কৰো। সেইকাৰণে মই যাবলৈ ওলাইছো। বাকী তুমি যদি বেয়া পোৱা হ'ব নালাগে। ৰুহি, মই সেইটো কথা কোৱা নাই। মানে তুমি নিজে মোক কৈছিলা যে তোমাৰ চাকৰি কৰিবলৈ অকণো মন নাই, তুমি সেইবোৰ কাম কৰি একেবাৰে বেয়া পোৱা।
আৰু এতিয়া হঠাতে তুমি যে চাকৰি কৰিবলৈ যাবলৈ ওলাইছা, মই আচৰিত হৈছোঁ। তুমি সঁচাই ৰোগী হয়তো? মানে মানে তুমি কি ক'বলৈ ওলাইছা? মই ৰোগী নহয় যদি কোন? সেইটো প্ৰশ্ন তুমি মোক সোধাতকে তুমি নিজকে সুধি চোৱা, তুমি ৰোগী নে কুহি? অনিৰ্বাণ, তুমি এইবোৰ কি কৈছা? মই কেনেকে কুহি হলো? তোমাৰ বিয়াততো ৰোগীৰ লগতহে ঠিক হৈছিলে। মই ৰোগী, মই কুহি নহয়। তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? চোৱা, তুমি মিছা কথা নকবা। মই জানো তুমি ৰোগী হয় নে কুহি হয়। তুমি আচলতে ৰোগীৰ নাটকহে কৰি আছা। আচলতে তুমি কুহি হয়। তোমাৰ যে গালত থকা তিলটো, সেই তিলটো কিন্তু ৰোগীৰ গালত নাই। আমি ৰোগীক প্ৰথম দিনা চাবলৈ যাওঁতে মায়ে এটা সঁচা কথা কৈছিল যে কুহিৰ গালত এটা তিল আছে, আৰু সেই তিলটোৰ পৰাই মায়ে তোমালোকক চিনি পায়। গতিকে তুমি হ'লা কুহি। মোক মিছা কথা কৈ লাভ নাই, বুজি পালা? মই তোমাক বিয়াৰ দিনাখনেই চিনিব পাৰিছোঁ। এতিয়া মোক সঁচা কথাবিলাক কোৱা। ইমান দিন মোৰ পৰা এইবোৰ কথা কিয় লুকুৱাই ৰাখিছিলা? আৰু ৰোহীৰ লগত মোৰ বিয়া ঠিক হোৱাৰ পিছত ৰোহীক মোলৈ বিয়া নিদি তুমি যে মোৰ লগত বিয়া হৈ আহিলা, সেই সঁচা কথাবিলাক মোক কোৱা এতিয়া। অনিৰ্বাণ, তুমি যেতিয়া সকলোবিলাক কথা গমেই পাইছা, মই মই কওঁ শুনা তোমাক, মই সঁচাকে কুহিয়ে হয়। মানে বিয়াৰ দিনাখন ৰাতি বা বয়ফ্ৰেণ্ডটোক লগ ধৰিবলৈ গৈছিল, আৰু আহি পোৱাত বহুত দেৰি হৈ যোৱাত মই উপায়হীন হৈ মা দেউতাৰ সন্মানৰ খাতিৰত তোমাৰ লগত বিয়া হৈ গুচি আহিলো। অনিৰ্বাণ, প্লিজ আমাক ক্ষমা কৰি দিয়া। ইয়াত মোৰ মা দেউতাৰ কোনো দুখ নাই। বাৰ কথাটো ঘৰত কোনেও গম নাপায়। কুহি, এইবোৰ কথা তোমালোকে আমাক আগতে জনোৱা নাছিলা কিয়? যদি ৰোহীৰ কোনোবা ভাল পোৱা ল'ৰাই আছিল, তেনেহ'লে মোৰ লগত কিয় বিয়া ঠিক কৰিছিল তাই? আৰু বিয়াৰ দিনাখন ইমানবিলাক ঘটনা হৈ গ'ল, ৰোহীৰ ঠাইত তুমি বিয়া হৈ আমাৰ ঘৰলৈ আহিলা। মোকতো অন্ততঃ তুমি সঁচা কথাটো ক'ব পাৰিলা হয়। আৰু শুনা, মই তোমাক এটা সঁচা কথা কওঁ। মই হয় সঁচাকৈ ৰোহীক চাবলৈ গৈছিলোঁ, কিন্তু মোৰ ৰোহীৰ জেগাত তোমাকহে পচন্দ হৈছিলে। মই আমাৰ ঘৰত আহি মই মাক কৈছিলোঁ যে মোৰ ৰোহীতকৈ কুহিকহে পচন্দ হৈছে, কিন্তু মায়ে কি কৈছিল জানা? কাৰণ ৰোহীৰ লগত মোৰ বিয়া ফিক্স হৈ গৈছিল। তোমাৰ ঘৰৰ লগত মোৰ ঘৰৰ মানুহৰ সম্বন্ধ এটা গঢ়ি উঠিছিল, আৰু তেনে ক্ষেত্ৰত ৰোহীৰ লগত বিয়া ঠিক হোৱাৰ পিছত মই তোমাক বিয়া কৰালে কথাটো বহুত বেয়া কথা হ'ব। সেইকাৰণে মই মান্তি হৈছিলোঁ, কিন্তু আচলতে মোৰ তোমাকহে পচন্দ হৈছিল। কিন্তু মোৰ কথাটো বাদ দিয়া, মই বাৰু এতিয়া সুখী, কাৰণ মই বিয়াৰ দিনাখনে তোমাক দেখি পেলাই মই মনত বহুত আনন্দ পাইছিলোঁ। কিন্তু মোৰ ঘৰত এইবোৰ কথা গম পালে কিমান ডাঙৰ কথা হ'ব পাৰে, তুমি এবাৰ ভাবি চাইছানে? অনিৰ্বাণ, এতিয়া তুমিয়ে কিবা এটা কৰা। মই কি কৰিম মই একো ভাবি নাপাই তোমাৰ লগত বিয়া হৈ আহিলো। কিন্তু মোৰ মা দেউতাই একো নাজানিছিল বা যে তেনেকে ভাল পোৱা ল'ৰাটোক লগ কৰিবলৈ গুচি যাব। আৰু তাই আহিছিলো, আহি পেলাই সময়ত নোপোৱাৰ কাৰণেহে ঘৰখনৰ সন্মানৰ খাতিৰত মই তোমাৰ লগত বিয়াত বহিলো। কিন্তু এতিয়া যদি এইখন ঘৰত এইবোৰ কথা মায়ে গম পায়, বৰ ডাঙৰ কথা হ'ব। প্লিজ অনিৰ্বাণ, তুমি কিবা এটা কৰা। কুহি, হ'ব, চিন্তা কৰিব নালাগে। মই মাৰ আগত কেতিয়াও এইবোৰ কথা নুলিয়াও, আৰু তুমিও যাতে কেতিয়াও একো ভুল নকৰা সেইটো কথা মনত ৰাখিবা। আৰু শুনা, তুমি চাকৰি কৰিবলৈ যাবলৈ ওলাইছা হয়, মায়ে কিন্তু ৰোহীয়ে চাকৰি কৰিবলৈ বেয়া পোৱাৰ কাৰণেহে ৰোহীক বিয়া কৰাবলৈ ওলাইছিল। এতিয়া মায়ে তোমাক চাকৰি কৰিবলৈ দিয়া নিদিয়াটো মোৰ ওপৰত একো নাই, কিন্তু মই কিন্তু একো কৰিব নোৱাৰোঁ। কাৰণ মায়ে যদি তোমাক চাকৰি কৰিবলৈ যাব দিব নিবিচাৰে, মই কিন্তু তাত মাত মাতিব নোৱাৰোঁ। কাৰণ মায়ে মোক দেউতা ঢুকোৱাৰ পিছৰে পৰা বহুত সৰুৰ পৰা বহুত কষ্ট কৰি তুলি ডাঙৰ দীঘল কৰিছে। গতিকে মই মাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰোঁ, সেইটো কথা মনত ৰাখিবা। যিহেতু তুমি এতিয়া এইখন ঘৰত ৰোহী হৈ বিয়া হৈ আহিছা, গতিকে ৰোহীৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। নহ'লে মায়ে কিন্তু ধৰা পেলাবলৈ বেছি দিন নালাগিব, সেইটো কথা মনত ৰাখিবা, বুজিলা? আৰু মায়ে চাকৰি কৰা ছোৱালী বেয়া পায়। মায়ে বিচাৰিছিল যে এজনী সংস্কাৰী ছোৱালী, কাম বন কৰা ছোৱালী মাৰ লগত দিনটো ঘৰত কথা বতৰা পাতি থাকক। মায়ে সংগী এজনী বিচাৰিছিল, সেইকাৰণেহে মায়ে ৰোহীক বিয়া কৰাব ওলাইছিলে। অনিৰ্বাণ, থেংক ইউ। কিন্তু মই মোৰ কেৰিয়াৰটোৰ কথা জানাই দেখোন তুমি। মই মোৰ কেৰিয়াৰটোৰ কথা বহুত চিন্তা কৰোঁ। মই চাকৰিটো বাদ দিব নোখোজো। এতিয়া মই আজি নতুনকৈ চাকৰি কৰিবলৈ যাবলৈ ওলোৱা নাই, আগৰ চাকৰিটোতে যাবলৈ ওলাইছোঁ। তুমি প্লিজ মাক বুজাবা না। মই গম পাওঁ তুমি যে মোক ফাঁকি দিছা, কাৰণ তুমি ইমান সময় ৰোহী নাটক কৰি আছিলা। আৰু শুনা, মাক মই এইটো ক্ষেত্ৰত বেছিকৈ বুজাব নোৱাৰিম, কাৰণ মাৰ কথা মই বহুত মানো। আৰু মায়ে যদি তোমাক চাকৰি কৰিবলৈ মানা কৰে, তেনেহ'লে তুমি প্লিজ মোৰ খাতিৰত এইটো নকৰিবা। ব'লা এতিয়া বাহিৰলৈ, বাহিৰত মায়ে যি কয় তাকে শুনিবা। বাহ,
বহুত ভাল লাগিল কিন্তু দেই তোমাৰ এক্টিং দেখি। ইমান যে এক্টিং কৰি থাকিব পৰা নহয় এইখন ঘৰত আহি। ৰুহিৰ সলনি কুহি ঘৰলৈ বিয়া হৈ আহিলে, কিন্তু এক্টিং কৰি আছে ৰুহি। বাহ বাহ, মানিছো কিন্তু দেই, তোমাকো মানিছো, তোমাৰ ঘৰৰ পৰিয়ালখিনিকো মাতিছো। আৰু এতিয়া চাকৰি কৰিবলৈ যাবলৈ ওলাইছা নহয়নে? মানে তুমি ৰুহি হৈ চাকৰি কৰিবা আৰু এতিয়া, যিহেতু তুমি একো কাম বন নাজানা, ঘৰত থাকি তোমাৰ বৰ লাগে নহয় জানো? তুমি ৰুহি নাটক আৰু কিমান দিন কৰি থাকিম বুলি ভাবিছা হা? মই সকলোবিলাক কথা গম পাইছো, তোমালোকে কথা পাতি থাকোতে মই সকলোবিলাক শুনিছো। এতিয়া মোৰ আগত ৰুহি নাটক কৰি থাকি লাভ নাই, বুজি পালা? যিজনী ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া ঠিক কৰিছিলো, সেইজনী ছোৱালীক বিয়া নিদি পেলাই এজনী অসংস্কাৰী কাম বন নজনা ছোৱালীক আমাৰ ঘৰলৈ বিয়া কৰাই পঠাই দিলে। ইমান অভদ্ৰ মাক বাপেকক মই কিন্তু আজিলৈকে দেখা নাই দেই। এনেকুৱা মাক বাপেক থাকে নাই? চি চি, মই তেওঁলোকক মোৰ নিজৰ বিয়নী ক'বলৈ মোৰ লাজ লগা হৈছে। মা, তুমি এইবোৰ মই সকলো শুনিছো। তহঁতে কথা পাতি থাকোতে মই সকলোবিলাক শুনিছো। এতিয়া মোৰ পৰা একো লুকুৱাই লাভ নাই। আৰু তইতো কুহিকে পচন্দ কৰিছিলি নহয়নে? এতিয়া পালি, কিন্তু মোৰ মান সন্মান, মোৰ আত্মসন্মান বোলা বস্তুটো ক'ত গ'ল হা? এই মানুহ ঘৰে যিজনী ছোৱালীক আমি পচন্দ কৰিছিলো, সেইজনী ছোৱালীক বিয়া নিদি পেলাই বেলেগ এজনী ছোৱালীক কইনাহঁতে পঠাই দিলে। কিমান বিশ্বাসঘাতকতা কৰিছে আমাৰ লগত। তই এবাৰ ভাবি চাইছনে? তই এতিয়া ঘৈণীয়েৰৰ প্ৰেমত পাগল হৈছ, কিন্তু মোৰ মান সন্মানৰ কথা তই এবাৰ নাভাবিলি। সেই সমাজখনৰ আগত মাক দেউতাকে কিমান থাকি কৰিবলৈ বেলেগ এজনী ছোৱালীক বিয়া দিলে আমাৰ ঘৰলৈ। আমিতো কুহিক পচন্দ কৰা নাছিলো, আমি ৰুহিকহে পচন্দ কৰিছিলো। আৰু এতিয়া তুমি চাকৰি কৰিবলৈ যাবলৈ ওলাইছা নহয়নে? নোৱাৰা। মোৰ ঘৰৰ বোৱাৰীয়ে কেতিয়াও চাকৰি কৰিবলৈ যাব নোৱাৰে। মই এইটো কথা আগতে বাবাক কৈ থৈছো, আৰু সেইবাবে মই ৰুহিয়ে চাকৰি নকৰাৰ বাবে মই তাইক পচন্দ কৰিছিলো। আৰু এতিয়া ঘৰলৈ ফোন কৰা, ঘৰলৈ ফোন কৰি মাৰা দেউতাক ইয়ালৈ মাতি পঠোৱা। ইমান এটা বিশ্বাসঘাতকতা কৰি কোনো সাৰি যাব নোৱাৰে, গতিকে ইয়াৰ বিচাৰ হ'বই লাগিব। কিন্তু মা, এইবিলাক কথা এতিয়া আৰু উলিয়াব নালাগে নেকি? ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰাৰ পিছত মই কাকো সোধাই নেৰো। মোৰ মান অভিমানৰ লগত তেওঁলোকে খেলিছে, গতিকে তেওঁলোকে ইয়াৰ প্ৰশ্নৰ উত্তৰ মোক দিবই লাগিব। কিহৰ বাবে তেওঁলোকে এনেকুৱা কাম কৰিলে হা? মোৰ কোনো সন্মান নাই? তুমি এতিয়া মাৰ দেউতালৈ ফোন কৰা আৰু তৎক্ষণাত ইয়ালৈ মাতি পঠোৱা। আজিৰ ভিতৰতে তেওঁলোকক আহিবলৈ কোৱা। এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে মোক দিবই লাগিব। আৰু ভালে ভালে এতিয়া ৰুমলৈ যোৱা। মোৰ ঘৰৰ বোৱাৰীয়ে কেতিয়াও চাকৰি কৰিব নোৱাৰে, সেয়া ৰুহিয়ে হওক বা কুহিয়ে হওক। কিন্তু মা, মইতো তোমাক কৈছিলোৱে মোৰ কুহিকে পচন্দ হৈছে, মোৰ কুহিৰ লগতে বিয়া হ'ব মন আছে। এতিয়া যিহেতু মোৰ পচন্দৰ ছোৱালীজনীৰ লগত বিয়া হৈ গ'ল, এতিয়া প্লিজ মা, তুমি ক্ষমা কৰি দিয়া। এইবোৰ কথা আৰু বেছি ডাঙৰ কৰিব নালাগে নেকি মা? তই মনে থাক। মই তোৰ বিয়া ঠিক কৰিছিলো এজনী সংস্কাৰী ছোৱালীৰ লগত, বুজি পালি? চাকৰি নকৰা ছোৱালীজনীৰ লগত মই বিয়া কিয় ঠিক কৰিছিলো কচোন? কাৰণ তাই ঘৰৰ কাম বন সকলো জানে, ঘৰৰ সংস্কাৰী আছিলে তাই। কিন্তু সৰু ছোৱালীজনী এজনী অসংস্কাৰী ছোৱালী। তাই ঘৰৰ কাম বন জনাটো বাদেই দিয়ে, সাজ পোছাক কেনেদৰে পিন্ধিব লাগে তাই সেইকণো জ্ঞান নাই। মোৰ বিয়াৰ দিনাখনে সন্দেহ হৈছিলে। মই অলপমান কিবা গম পাইছিলো যে এজনী ৰুহি যেন লগা নাছিল মোৰ। কথাটো এতিয়া এইটোহে, আচল ৰূপটো এতিয়াহে ওলাইছে। ৰুহি নাটক কৰি কৰি কুহি ওলাই গ'ল। তোৰ মান সন্মান নাথাকিব পাৰে, কিন্তু এইখন সমাজত মোৰ এটা নাম আছে, মোৰ মান সন্মান আছে। গতিকে মই ইয়াৰ প্ৰশ্নৰ উত্তৰ মোক দিবই লাগিব এইখন ঘৰৰ মানুহে। গতিকে ভালে ভালে তোমাৰ মা দেউতাক ফোন কৰা আৰু ইয়ালৈ মাতি পঠোৱা। অনিৰ্বাণ, যোৱা, ৰুমলৈ যোৱা, মাহঁতক ফোন কৰা আৰু মাতি পঠোৱা। তই কলৈ যাৱ? তোৰ অফিচ নাই নেকি হা? এইজনী প্ৰেমত পৰি তই মানে অফিচ চফিচ এতিয়া বাদ দি ঘৰত বহি থাকিবি নেকি তাৰ পিছত? নহয়, মানে এনেকুৱা চিটুৱেশ্যনত তাইক অকলে এৰি থৈ যোৱাটো বেয়া হ'ব নেকি? এনেকুৱা চিটুৱেশ্যন? এইটো চিটুৱেশ্যন কোনে ক্ৰিয়েট কৰিছে হা? তাই নিজে এইবিলাক কৰিছে। গতিকে এতিয়া এইটো চিটুৱেশ্যনৰ সন্মুখীন হ'বলৈ ভয় কিয় কৰিব লাগে? তই যা অফিচলৈ, ইয়াত কোনো দৰকাৰ নাই তোৰ। যি কৰিব লাগে মই চব হেণ্ডেল কৰিম। আহি লওক আজি মাক বাপেক, তাৰ পিছত মই খেলা দেখুৱাম। এজনী ছোৱালীক দেখুৱাই বেলেগ এজনীক বিয়া দিয়ে।